প্ৰথমতে মই মোৰ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ' নটিফিকেশ্যন আপুনি লাভ কৰিব পাৰে। গতিকে আহক দেৰি নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজি আলোচনাৰ মূল বিষয়বস্তুটো হৈছে দিৰ ব্যৱহাৰ পাৰ্ট 1 ভিডিঅ'। প্ৰথমে ডেফিনেশ্যনটো দিছে, আমি ডেফিনেশ্যনটো চাই লওঁ আগতে। কোনো নিৰ্দিষ্ট ব্যক্তি বা বস্তুক বুজাবলৈ দি ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্ট বুলি ক'লে তোমালোকে চাগে গমেই পাইছা। আহক আমি এক্সাম্পলৰ পিনে যাওঁ। এক্সাম্পল কি দিছে, আই লাভড দ্য বয়। মই এই ল'ৰাজনক ভাল পাইছিলোঁ। লাভড মানে এইটো পাষ্ট টেন্সত আছে। মই এই ল'ৰাজনক মানে নিৰ্দিষ্ট কৰি দেখুৱাইছে, বুজিছানে? সেইকাৰণে ইয়াতে দি আৰ্টিকল ব্যৱহাৰ হৈছে। নেক্সটত আছে কি, হি ইজ ৰিডিং দ্য বুক। তেওঁ এই কিতাপটো পঢ়ি আছে। তেওঁ এই কিতাপটো পঢ়ি আছে। স্পষ্টভাৱে দেখুৱাইছে আৰু নিৰ্দিষ্টকৈ দেখুৱাইছে এই কিতাপটো। এইকাৰণে ইয়াতে দি ব্যৱহাৰ হৈছে। দি মেন ইজ মাই আংকেল। এই মানুহজন মোৰ খুৰা হয়। নিৰ্দিষ্টকৈ দেখুৱাইছে সেই মানুহজন। দেখিছানে তোমালোকে? এই মানুহজন থিয় হৈ আছে যে, সেই মানুহজন স্পষ্ট আৰু ক্লিয়াৰ আৰু নিৰ্দিষ্টকৈ দেখুৱালে আমি দি ব্যৱহাৰ কৰিম। নেক্সটত দ্বিতীয়টো হৈছে ডেফিনেশ্যনটো, গোটেই জাতিটোক বুজাবলৈ নাউন আৰু এডজেক্টিভৰ আগত দি বহে। মানে গোটেই জাতিটোক বুজাবলৈ নাউন আৰু এডজেক্টিভৰ আগত সদায় দি বহে। এতিয়া নাউন মানে কি, এডজেক্টিভ মানে কি? নাউন মানে যিকোনো বস্তুৰ নামেই হৈছে নাউন। যেনেকৈ বুক, এইটো এটা নাউন। যেনেকৈ ৰাম, এইটো এটা নাউন। যিকোনো বস্তুৰ নামেই হৈছে নাউন। আৰু এডজেক্টিভটো যেনেকৈ, এডজেক্টিভে কি বুজায়? দুখ, গুণ, ভাল, বেয়া এইকেইটা। যেনে ধনী মানুহ, যেনে বেয়া, যেনে ভাল, এনেকুৱা দুখ, গুণ, ভাল, মন্দ এনেকুৱা বস্তুক মানে এডজেক্টিভ বুলি কোৱা হয়। তেতিয়াহ'লে চাই লওক, দি কাউ গিভছ আছ মিল্ক। মানে ইয়াতে কৈছে, তোমালোকে জানাই যে গৰুৱে গাখীৰ দিয়ে। ইয়াতে কাউ শব্দটো দিছে যে, ৱাৰ্ডটো যে দিছে, কাউ বুলি ক'লে আমি কেৱল মাত্ৰ যে মতাটোক নুবুজায় এনেকুৱা নহয়, মতা মাইকী গোটেই জাতিটোক বুজায়। বুজিছানে? গোটেই জাতিটোক। সেইকাৰণে ইয়াতে দি আৰ্টিকল ব্যৱহাৰ হৈছে। 2 নম্বৰটো হৈছে, দ্য ডগ ইজ এ ফেইথফুল এনিমেল। কৈছে দি ডগ ইজ এ ফেইথফুল এনিমেল। কৈছে যে কুকুৰ, কৈছে যে এটা কি ফেইথফুল মানে বিশ্বাসী, কৈছে জন্তু বুলি কৈছে। ইয়াতে ডগ বুলি ক'লে গোটেই জাতিটোক বুজায়। মতা মাইকী পূৰা একেবাৰে গোটেই জাতিটোক বুজায়। বুজিছানে? সেইকাৰণে ইয়াতে দি আৰ্টিকল ব্যৱহাৰ হৈছে। ইয়াতে কৈছে দ্য ৰিচ আৰ হেপী। ধনী মানুহবোৰ কথা কৈছে যে ধনী যিবিলাক সেইকেইটা সদায় কৈছে কি থাকে, সুখী থাকে, হয়নে নহয়? কাৰণ ৰিচ মানে এইটো এডজেক্টিভ, মানে কোৱা নাই, মইতো কৈছোঁ যে ধনী, গৰীব, ভাল, বেয়া এইবিলাক সদায় এডজেক্টিভ বুলি কোৱা হয়। আৰু এডজেক্টিভ থাকিলে এডজেক্টিভৰ আগত সদায় দি আৰ্টিকল ব্যৱহাৰ হয়। দি প'ৰ আৰ নট হেপী। কৈছে যে দুখীয়া মানুহ কেতিয়াও কৈছে যে সুখী নহয় বুলি কৈছে, সুখী নহয়। তেতিয়াহ'লে এইটো প'ৰ যে এইটো হ'ল এডজেক্টিভ, দুখ গুণ বুজাইছে, হয়নে নহয়? ভাল, বেয়া, গৰীব, দুখীয়া, যেনে ধনী এইকেইটা। সেইকাৰণে ইয়াতে দি ব্যৱহাৰ হৈছে। দ্য মেন ইজ অ'ল্ড। এই মানুহজন কৈছে যে বুঢ়া বুলি কৈছে। কোন মানুহজন? সেই মানুহজন। প্ৰথমতে এইটো এটা নিৰ্দিষ্টকৈ বুজাইছে, আৰু এটা হৈছে এইটো এটা নাউনেই, মেন বুলি ক'লে মানুহ বুলি কয়। আৰু এইটোৱে বেছিকৈ কি বুলি দেখুৱাইছে যে স্পষ্ট নিৰ্দিষ্টকৈ যোগাইছে। সেইকাৰণে ইয়াতে দি বহিছে। থেংক ইউ।